Hello students, welcome back to my class. Moi Dr. Rajibor aru aji ami discuss koribole goi asu features of active site of an enzyme. Ami jodi enzyme eta kotha pato, for example this is an enzyme. Sorry, man dangor enzyme. Yes, enzyme bilak sadharonte bahut dangor thake. Aru enzyme or bhitorot goi pelai kun lagibo, enzyme bhitorot goi pelai kisuman substrate lagiboge. So etu eta substrate aru substrate to comparison or dekisana enzyme to kiman dangor. So khodae monot rakhiba the size jodi saum size to some khodae enzyme or size dangor hobo khodae enzyme size of the enzyme will be very big compared to substrate to substrate or size khodae kom thakibo okay to swa etia a substrate to je product hole change hobo ami janu je substrate bila ki hole change hoy ase product hole change hoy ase amar bhitor jiman bila chemical reaction hoy ase substrate bila ki hole change hoy ase product aru substrate bila product hole change hobole bahut enzyme help kore aru substrate bilak enzyme or jote tote lagiboge nware eneko ata region jun to region ot goi pelai amar substrate to lagiboge for example a enzyme to a to region ot substrate to lagisege to a region to ami ko active site so enzyme or active site mane clear hol na dimagot je active site to hol enzyme to eneko ata region eneko ata portion jot neki amar substrate bilak log lagege clear এতিয়া এই অ্যাক্টিভ সাইটটো আমি ফিচার্স কিছুমান জানিব লাগিব সো সেই এটোৱে হল আজি ক্লাছটোৰ মূল ভাব এতিয়া এই অ্যাক্টিভ সাইটৰ ফিচার্স জানাৰ লগে লগে আমি আৰু এটা টপিক আজিয়ে ক্লিয়াৰ কৰিম হেতু হল সাবস্ট্রেট স্পেসিফিসিটি যে এই যে সাবস্ট্রেটটো আছে এই হালধীয়া ৰঙৰ যে সাবস্ট্রেটটো আছে এই হালধীয়া ৰঙৰ সাবস্ট্রেটটো স্পেসিফিক্যালি এই বগা এনজাইমটো লগতহে লাগিবগে হেতুৱে কও আমি সাবস্ট্রেট স্পেসিফিসিটি বুজি পাইছা না প্ৰথমতে আমি অ্যাক্টিভ সাইট ক্লিয়াৰ কৰিম তাৰপিছত সাবস্ট্রেট স্পেসিফিসিটি মানে কি কলো যে প্ৰত্যেকটো সাবস্ট্রেটৰ কাৰণে তাৰ নিৰ্দিষ্ট টাইপৰ এনজাইমৰ লগতহে কি লাগিব পাৰে আৰু হেতুৱে হল সাবস্ট্রেট স্পেসিফিসিটি আৰু তেনেকে আমি এনজাইম স্পেসিফিসিটি গম পাম মানে এটো ভাইস ভাৰ্সা যে প্ৰত্যেকটো এনজাইমৰ নিজস্ব সেপাৰেট সাবস্ট্রেট আছে যাক নেকি হি বাইন্ড কৰিব আৰু তেনেকে সাবস্ট্রেট বিলাকেও এটা নিৰ্দিষ্ট টাইপৰ এনজাইমৰ লগতহে বাইন্ড কৰেগে আৰু হেতুকে কও আমি সাবস্ট্রেট স্পেসিফিসিটি এটো কেনেকে এচিভ হয় হেতু বুজাম ওকে নাও প্ৰথমতে একদম বেসিকৰ পৰা আমি ক্লিয়াৰ কৰো আকৌ যে মই কলো যে এনজাইমৰ সাইজ বিলাক দেখিছানে কম্পাৰিজনটো যদি সোৱা এনজাইমৰ সাইজ বিলাক বহুত ডাঙৰ হয় আৰু সাবস্ট্রেট বিলাক বহুত সৰু হয় এটো এটা আমি এনালজি হিচাপে যদি চাও এটা সিম্পল ৰিয়েল লাইফ এক্সাম্পল যদি চাও যে এনজাইম বিলাক হল এনেকা ডাঙৰ ফ্যাক্টৰি নিচিনা so this is the factory etu hol enzyme so enzyme to mo কাৰ লগত কম্পেয়াৰ কৰিছো এটা ফ্যাক্টৰি হিচাপত কম্পেয়াৰ কৰিছো okay now এই এনজাইম to ফ্যাক্টৰি হিচাপত যদি মই কম্পেয়াৰ কৰো এই ফ্যাক্টৰি টু থাকা এটা সৰু মেচিন যোন নেকি এটো সৰু মেচিন এটা এই মেচিন টু হল এই গুটেই ফ্যাক্টৰি টুৰ এক্টিভ সাইট হনে নহয় এক্টিভ সাইট মানে এনজাইম টুৰ এক্টিভ সাইট টু ফ্যাক্টৰি টু লাগি থাকা সৰু মেচিন টু দিছনা বুজি পাইছা আইডিয়াটো এতিয়া মই কলো এটো এটা সাবস্ট্রেট তো হালধীয়া সাবস্ট্রেটটো এই সাবস্ট্রেটটো যে এনজাইমত লাগিবগে কোত হুমাবগে ফ্যাক্টৰিটোৰ এই মেচিনটো হুমাই দিম আমি হয়নে হুমাই পেলাই এই সাবস্ট্রেটটো কি হলে চেঞ্জ কৰিম প্ৰডাক্ট হলে চেঞ্জ হৈ আছে সো সাবস্ট্রেটটো যোনটো আমাৰ হালধীয়া সাবস্ট্রেটটো আছিল সাবস্ট্রেটটো ওত হুমালে নহব মই ওপৰত টিঙত লগাই থলে নহব সেই সাবস্ট্রেটলৈ কনভাৰ্ট নহয় সেই সাবস্ট্রেটটোত আমি ডাইৰেক্ট মেচিনটোত হুমাবগে লাগিব ফ্যাক্টৰিটোৰ মেচিনটোত যাক নেকি আমি এক্টিভ সাইট বুলি কৈছো ক্লিয়াৰ হৈছে সাগে ওকে এতিয়া হেতু বুজিলা এটা কনসেপ্ট বুজিলা এতিয়া এনজাইমৰ যদি নরমাল আমি সাইজ কম্পাৰিজনটো কৰো এই ফ্যাক্টৰিটো যদি সাইজ কম্পাৰিজন কৰো সাইজ নরমালি আমাৰ এনজাইম বিলাকৰ সাইজ কিমানৰ পৰা কিমানলৈকে থাকে from 10,000 to 1 lakh 10 lakh Dalton 1 10 100,000 10,000 lakh 10 lakh 1 10 100,000 10,000 so 10,000 to 10 lakh Daltonৰ লৈকে এনজাইম বিলাকৰ সাইজ হ'ব পাৰে সো এটো হল এনজাইমৰ সাইজ আৰু স্যাৰ সাবস্ট্রেট বিলাকৰ সাইজ বহুত সৰু হ'ব কিমান সৰু স্যাৰ 100 to only 1000 Dalton দেখিছানে কিমান ডিফাৰেন্স আছে yes so ইমান ডিফাৰেন্স তোমালোকৰ সাইজত গম পাব পাৰা আমি যদি এটা সিম্পল এক্সাম্পল লওঁ যোনটো আমাৰ এমাইলেজ এনজাইমটো আছে এমাইলেজ এনজাইমটো সাইজ হ'ব 50,000 Dalton around
আৰু ই যোনটো সাবস্ট্ৰেটৰ ওপৰত কাম কৰে যোনটো হল স্টাৰ্চৰ সাইজ কিমান সাইজ হল অনলি 352 ডাল্টন মানে কিমান সৰু সাইজ তো এই সৰু সাইজৰ যোনটো সাবস্ট্ৰেট আছে হেতু গৈ এনজাইমটোৰ এক্টিভ সাইটত লাগিবগে আৰু ই নিজকে চেঞ্জ কৰিব এতিয়া আমি জানিব লাগিব যে ফিচাৰ্স অফ এক্টিভ সাইট আসল এখিনি নাছিলে আসল পইণ্টটো এতিয়া ইয়াত আহিব সো ফিচাৰ্স অফ এক্টিভ সাইটৰ যদি কথা পাতো মই এটা এনজাইম আকি লৈছো আকৌ ডাঙৰকে এটো এটা এনজাইম আৰু এনজাইমটোৰ হল এইখিনি হল এক্টিভ সাইট সো এটো হল এক্টিভ সাইট আৰু এটো হল হালদিয়া সাবস্ট্ৰেটটো ওকে এতিয়া সোৱা এই সাবস্ট্ৰেটটো যে বাইন্ড কৰিবগে ধুনিয়াকে প্ৰথম কথা হল ফিচাৰ্স অফ এক্টিভ সাইট হল বাইন্ডিং স্পেসিফিসিটি এটা দিব বাইন্ডিং কৰাত হেল্প কৰিব কেনেকে স্যাৰ যে এই এনজাইমটোৰ এক্টিভ সাইটটো এটা স্পেসিফিক এনভায়ৰনমেন্ট ক্ৰিয়েট কৰিব মাইক্ৰো এনভায়ৰনমেন্ট এটা সৃষ্টি কৰিব এটা পৰিবেশ সৃষ্টি কৰিব যে সেই পৰিবেশত অকল এই হালদিয়া সাবস্ট্ৰেটটো হে সুমাবগে পাৰে আইডিয়াটো বুজিছানে মই ফৰ এক্সাম্পল এটা ৰঙা সাবস্ট্ৰেট আকিছো ৰঙা সাবস্ট্ৰেটটো ধৰি লোৱা এনেকুৱা ধৰণৰ এটো সুমাবগে পাৰিব নেকি এক্টিভ সাইটত নোৱাৰে বা মই সেউজীয়া সাবস্ট্ৰেট এটা আকিছো দেখিবলৈ এনেকুৱা এটো সুমাবগে পাৰিব নেকি নোৱাৰে সো ই যোনটো পৰিবেশ বনাব সেই এনজাইমটো হালদিয়া সাবস্ট্ৰেটৰ যোনটো এনজাইমটো সেই এনজাইমটোৱে যেনেকুৱা এটা পৰিবেশ বনাব সেইটো পৰিবেশত অকল সেই সাবস্ট্ৰেটটোহে সুমাব পাৰিব হালদিয়া সাবস্ট্ৰেটটো আমাৰ সুমাবগে পাৰিব সো এটো কি কৰিছে এটা স্পেসিফিসিটি প্ৰভাইড কৰিছে নাই সো দিস ইজ a concept that we will discuss a little later to specificity বুলি কয় এটো সো এটা মাইক্ৰো এনভায়ৰনমেন্ট ক্ৰিয়েট কৰিলে যাতে সেই স্পেসিফিক সাবস্ট্ৰেট টু সেই স্পেসিফিক এনজাইমৰ এক্টিভ সাইটত বাইন্ড কৰিব পাৰে প্ৰথম কথা নেক্সট যোনটো আবার কিছুমান বন্ডিং হ'ব এটা বাইন্ডিংৰ ভিতৰত ইয়াতে আন্ডাৰত আমি যদি পাতো কিছুমান কেমিক্যাল ক্যাটালাইসিস হ'ব কেমিক্যাল ক্যাটালাইসিস হোৱা ষ্টাৰ্ট হ'ব যেনেকে যে এই এনজাইমটো গৈ পেলাই যেতিয়া বাইন্ড কৰিব তেতিয়া সেই সাবস্ট্ৰেটটোৰ কিছুমান বনছ সেই এনজাইমটো বনছৰ লগত মিলিবগে ভাঙিব নতুন বন বনিব ভাঙিব বনিব সো কিয়াত কিছুমান কেমিক্যাল ক্যাটালাইসিস হৈ আছে কেনেকে ই কিছুমান নন কোভেলেন্ট বন্ডৰ ইন্টাৰেকশন কৰিব নন কোভেলেন্ট ইন্টাৰেকশনস কিছুমান কৰাত হেল্প কৰিব সেই এক্টিভ সাইটটোৱে নন কোভেলেন্ট ইন্টাৰেকশনৰ মাজত কি হইলে যে ইয়াত হাইড্ৰোজেন বন্ড বনিব পাৰে ইয়াত হাইড্ৰোজেন বন্ডিং আমি দেখিবলৈ পাব পাৰো ইয়াত আমি কিছুমান হাইড্ৰোফোবিক বন্ডস দেখিবলৈ পাব পাৰো হাইড্ৰোফোবিক বন্ডস কিছুমান আয়নিক বন্ডস দেখিবলৈ পাব পাৰো কিছুমান আয়নিক বন্ডস যেনে ভেন্ডাৰ ওয়াল ইন্টাৰেকশনস এবিলাক হল উইক নন কোভেলেন্ট ইন্টাৰেকশনস ইমান হে বন্ড বিলাক জথৰ নহয় ষ্টেবল নহয় কিয় ষ্টেবল হ'ব নোৱাৰে যদি ফিট হৈ গল হি কাম কৰিব নোৱাৰিব সো হে এনজাইম টু সাবস্ট্ৰেট টু এনজাইমৰ এক্টিভ সাইটত বাইন্ড কৰাৰ লগত কিছুমান নন কোভেলেন্ট উইক ইন্টাৰেকশনস কিছুমান বনিব যেনেকে এই ব্ল্যাক ইন্টাৰেকশন হাইড্ৰোজেন বন্ড তো উইক ইন্টাৰেকশনস বুলিলে কি হয় কিছুমান বন্ড ভাঙিব কিছুমান বন্ড বনিব এনেকে ভাঙিব বনিব হওঁতে এনজাইমটোৰ ট্ৰানজিশন ষ্টেট টু ষ্টেবল হৈ যায় প্লাস এনজাইমটোৰ যোনটো এক্টিভেশন এনাৰ্জি টু কমাই দিয়ে এক্টিভেশন এনাৰ্জি কমাব ট্ৰানজিশন ষ্টেট টু ষ্টেবল কৰিব এতিয়া স্যাৰ এই দুটা বস্তু কি বস্তু আমি ডিটেইলছত থাকিবলৈ বাকি আছে এনজাইম মেকানিজমত দুনিয়াকে আমি মেকানিজম অফ এনজাইম একশনত ডিটেইলছত পঢ়িম এক্টিভেশন এনাৰ্জি আৰু তোমাৰ ট্ৰানজিশন ষ্টেট ষ্টেবিলিটি দুনিয়াকে শিকিম কিন্তু এতিয়া কনসেপ্টখিনি বুজি লোৱা যে এক্টিভ সাইটে কেনেকুৱা ধৰণৰ ফিচাৰ্স প্ৰভাইড কৰে সো কেনেকুৱা ধৰণৰ ফিচাৰ্স প্ৰভাইড কৰে প্ৰথমটো হল বাইন্ডিংত হেল্প কৰিব এটা মাইক্ৰো এনভায়ৰনমেন্ট ধুনিয়া ক্ৰিয়েট কৰিব বাইন্ডিং হল তাৰপিছত তাত কেমিক্যাল ক্যাটালাইসিস কিছুমান আহিব যে উইক ইন্টাৰেকশনস কোভেলেন্ট বন্ড বনি আছে হয়নে ভাঙি আছে বনি আছে এই পৰিবেশটোত এই এক্টিভ সাইটত থাৰ্ড টু হল সেই ভাঙিছে বনিছে নতুন উইক ইন্টাৰেকশনস বিলাক হৈছে এই বিলাকৰ কাৰণে কি হল এক্টিভেশন এনাৰ্জিটো কমিছে এক্টিভেশন এনাৰ্জি কমাৰ লগে লগে এটা ট্ৰানজিশন ষ্টেটৰ সৃষ্টি হৈছে আৰু তেতিয়া লাহেকে কি হ'ব এই সাবস্ট্ৰেটটো লাহে লাহে প্ৰডাক্টলে চেঞ্জ হোৱা ষ্টাৰ্ট হ'ব আৰু ইয়াতে তোমালোকৰ কনসেপ্ট থাকিব লাগিব যে ইনডিউস ফিট মডেল আৰু লক এণ্ড কি থিওৰি গুটেবিলাক তোমালোকৰ নতুন শুনা যেন লাগিছে ইয়াৰ ইনডিউস ফিট আৰু লক এণ্ড কি থিওৰি আমি ডিটেইলছত পঢ়িম আৰু এটো বহুত ইম্পৰ্টেন্ট তোমালোকৰ এক্সামৰ কাৰণে ওকে কিন্তু এক্টিভ সাইটৰ কথা পৰতে মই অলপকে আইডিয়াটো দি দিম সোৱা লক এণ্ড কিটো সোৱা প্ৰথমতে মই এখিনি মুছি লওঁ তেতিয়া তোমালোকৰ বিজি হ'ব বস্তুটো গুটেখিনি মুছি গল আনিব পাৰিম না ইয়েস লেটস সি
তোমালোকক নোটছ দিম, টেনশ্যন নল'বা। এতিয়া খালি বুজি যোৱা। অ'কে, আমি কথা পাতি আছিলোঁ লক এণ্ড কি হিচাপটো কেনেকৈ বনায় এক্টিভ ছাইটটোৱে, লক এণ্ড কি কনচেপ্টটো কেনেকৈ। ফৰ এক্সাম্পল মই এটা এনজাইম আঁকিছোঁ। অ'কে, এনজাইম এটা আঁকিছোঁ। এনজাইমটো হ'ল এইটো। এইটো হ'ল এনজাইম। তো ইয়াৰ ছাবষ্ট্ৰেটটো এইটো হ'ল আমাৰ লক। ফৰ এক্সাম্পল মই লক বুলি কৈছোঁ, এইটো এনজাইমটো এটা লক হিচাপত। তো ইয়াৰ ছাবষ্ট্ৰেটটো কেনেকুৱা হ'ব লাগিব, এই হালধীয়া ৰঙৰ ছাবষ্ট্ৰেটটো, ইয়াৰ এনজাইমটোৰ ছাবষ্ট্ৰেট তো কেনেকুৱা হ'ব লাগিব বুলি ভাবা? এনেকুৱা হ'ব লাগিব নে? তেতিয়াহে এইটো ফিট হ'বগৈ। চ' এইটো কেনেকুৱা হ'ল, এটা কি নিচিনা হ'ল নে নাই? ছাবষ্ট্ৰেটটো, ছাবষ্ট্ৰেট ইজ লাইক এ কি, দ্য এনজাইম ইজ লাইক এ লক। আৰু এনজাইম আৰু ছাবষ্ট্ৰেটটো যোনটো এক্টিভ ছাইটটো হ'ব সেইটো লক এণ্ড কি ধৰণে ফিট হ'ব। অ'কে, নাও নেক্সট কনচেপ্ট এইটোৱে হ'ল লক এণ্ড কি হাইপ'থেচিছ। চিম্পল, ইমান মানুহে একদম ডাঙৰ কৰে কমপ্লেক্স কৰে একো দৰকাৰ নাই। এইটোৱে লক এণ্ড কি হাইপ'থেচিছ। যেনেকৈ আমি চাবি এটা খোলোঁ, এনজাইম আৰু তলাবিলাক এনজাইম আৰু ছাবষ্ট্ৰেটবিলাক সেনেকুৱা ধৰণে অপাৰেট কৰে বুলি কৈছে। যেতিয়া আমি চাবি এটা খুলিবলৈ হয় তেতিয়া আমি সেই স্পেচিফিক চাবিটোহে সোমাব লাগিব নাই? তো সেইটো মতে ফিচাৰ্ছ অফ এক্টিভ ছাইটটো তেনেকুৱা হ'ব লাগিব। চ' এক্টিভ ছাইটটো সেই লকটোৰ নিচিনা হ'ব লাগিব, আৰু আমাৰ এনজাইম ছাবষ্ট্ৰেটটো কেনেকুৱা হ'ব লাগিব, সেই চাবিটোৰ নিচিনা হ'ব লাগিব। তেতিয়াহে ধুনীয়াকৈ সেই কেমিকেল একশ্যনটো হ'ব, কেমিকেল প্ৰচেছটো কমপ্লিট হ'ব। অ'কে, নাও ইয়াৰ লগতে আহিছোঁ আমাৰ কৈছে ইনডিউচ ফিট। ইনডিউচ ফিট, চ' ইনডিউচ ফিটৰ এটা এক্সাম্পল যদি ধুনীয়া এক্সাম্পল এটা চিম্পলকৈ বুজাওঁ, ফৰ এক্সাম্পল এনজাইমটো ইজ লাইক এ বেলুন। এনজাইমটো কিহৰ নিচিনা? এটা বেলুনৰ নিচিনা। এটা বেলুন হয়নে? আৰু তোমাৰ হাতখন ইজ লাইক এ ছাবষ্ট্ৰেট। এতিয়া প্ৰথমতে বেলুনটো কেনেকুৱা? প্ৰথমতে বেলুনটোৰ একো শ্বেপ নাই, কিন্তু তুমি হাতখনতে যেতিয়া বেলুনটো প্ৰেছ কৰি দিবা, ফৰ এক্সাম্পল হাতটো প্ৰেছ কৰি, তেতিয়া ছাবষ্ট্ৰেটটোৰ নিচিনা শ্বেপত আহি যাব নাই এনজাইমটো, এটা ফুলা বেলুন এটা, বুজিছানে? চ' এইটো কওঁ আমি ইনডিউচ ফিট, মানে ছাবষ্ট্ৰেটটো হিচাপত এনজাইমটোৱে নিজৰ শ্বেপটো চেঞ্জ কৰিছে, আৰু সেই শ্বেপটো চেঞ্জ ক'ত হৈছে? এক্টিভ ছাইটতে হৈছে। তো ফিচাৰ্ছ অফ এক্টিভ ছাইটৰ সেইটো এটা ফিচাৰ যে ইট কেন ইনডিউচ ফিট একৰ্ডিং টু দ্য ছাবষ্ট্ৰেট, আৰু তাৰপিছত কেমিকেল কেটালাইচিছটো হয় আৰু তোমাৰ ৰিয়েকশ্যনটো কমপ্লিট হ'ব। বুজিলা? আইডিয়াখিনি বুজিলা? নাও কামিং টু চাম নোটছ তোমালোকে লিখিব পাৰাকৈ। ইয়াৰ পৰাও লিখিব পাৰা, ভিডিঅ'টো পষ্ট কৰি, বা ইউ কেন টেক মাই নোটছ, ইউ অলৰেডি ন', ডিছক্ৰিপশ্যনত লিংক থাকিব, তাৰপৰা নোটছখিনি ল'ব পাৰা। তো ইয়াৰ এক্টিভ ছাইটৰ ফিচাৰ্ছখিনি কেনেকুৱা? যে ইট হেজ স্পেচিফিক শ্বেপ এণ্ড ষ্ট্ৰাকচাৰ। মই কৈছিলোঁ নহয়, দ্য এক্টিভ ছাইট হেজ ইউনিক 3D ষ্ট্ৰাকচাৰ ডেট মেচেছ দ্য ছাবষ্ট্ৰেট এলাউইং ফৰ প্ৰিচাইজ বাইণ্ডিং। ধুনীয়াকৈ প্ৰিচাইজ বাইণ্ডিং হ'বলৈ স্পেচিফিক শ্বেপ আৰু ষ্ট্ৰাকচাৰ থাকিব লাগিব, বেলেগ এটা ছাবষ্ট্ৰেট সোমাব নোৱাৰে তাত, সেইটোকে ছাবষ্ট্ৰেট স্পেচিফিচিটি বুলি কওঁ। এমাইনো এচিড ৰেচিডিউ, মানে চাইজত এনেকুৱা কিছুমান গ্ৰুপছ থাকিব, ইট কণ্টেইন স্পেচিফিক এমাইনো এচিড ডেট পাৰ্টিচিপেট ডাইৰেক্টলি ইন দ্য বাইণ্ডিং এণ্ড কেটালাইটিক প্ৰচেছ, অফেন ইনভলভিং সাইড চেইনছ লাইক কেনেকুৱা ধৰণৰ থাকিব? এমাইনো এচিড, চেৰিন, হিষ্টিডাইন অৰ স্পাৰ্টিক এচিড, এইবিলাক মোষ্টলি পোৱা যায় এনজাইমৰ এক্টিভ ছাইটত। অ'কে, মাইক্ৰ' এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰে বুলি কৈছিলোঁ। দ্য এক্টিভ ছাইট প্ৰভাইডছ এ ডিষ্টিংক্ট এনভাইৰনমেণ্ট, যেনেকৈ pH, সেইটো এনজাইমে সেনেকুৱা ধৰণৰ pHত কাম কৰে, আৰু সেই pHত থকা ছাবষ্ট্ৰেটখিনিহে এনজাইমটোৰ ভিতৰত সোমাবগৈ পাৰিব। pH এটা প্ৰভাইড কৰিব, পলাৰিটি প্ৰভাইড কৰিব, কাৰেণ্টটো গ'ল, ন' প্ৰব্লেম, তেনেকৈ শুনি থাকা খালি। দেট ষ্টেবিলাইজেছ দ্য ট্ৰানজিশ্যন ষ্টেট এণ্ড লোৱাৰ্ছ এক্টিভেশ্যন এনাৰ্জি। ইনডিউচ ফিট মানে মই ক'লোৱে, দ্য এক্টিভ ছাইট কেন স্লাইটলি চেঞ্জ শ্বেপ আপন ছাবষ্ট্ৰেট বাইণ্ডিং, এনহান্সিং এনজাইম ছাবষ্ট্ৰেট ইণ্টাৰেকশ্যন। আৰু ফাইনেলি হ'ল টেম্পৰাৰী বণ্ডছ, যে ফৰ্মছ উইক নন কভেলেণ্ট ইণ্টাৰেকশ্যনছ লাইক হাইড্ৰজেন বণ্ড, ভেন ডাৰ ৱাল আয়নিক বণ্ড উইথ দ্য ছাবষ্ট্ৰেট। য়েছ, ক্লিয়াৰ। এতিয়া আহা ছাবষ্ট্ৰেট স্পেচিফিচিটিলৈ। একেই বস্তু, একো টেনশ্যন ল'ব নালাগে যে ছাবষ্ট্ৰেট স্পেচিফিচিটি মানে কি? ইট ৰিফাৰ্ছ টু দ্য এবিলিটি অফ এন এনজাইম টু ৰিকগনাইজ, বাইণ্ড এণ্ড কেটালাইজ অনলি এ স্পেচিফিক ছাবষ্ট্ৰেট or a group of close related substrate. This characteristics ensures that biochemical reaction occurs precisely and efficiently within a cell. So এটা সেলৰ ভিতৰত কিমান বিলাক সাবষ্ট্ৰেট থাকিব, কিমান বিলাক এনজাইম থাকিব, এতিয়া এই এনজাইমটোৱে এটা স্পেচিফিক সাবষ্ট্ৰেটহে কিন্তু বাইণ্ড কৰিব পাৰিব। বুজি পালানে? সো এগালো ৰিয়েকশ্যন জধে মধে নহয়, সেইকাৰণে ইট ইজ লাইক চেলবিলাকে এফিচিয়েণ্ট হৈ যায় কাম কৰাত, কাৰণ প্ৰত্যেকটো ছাবষ্ট্ৰেটৰ কাৰণে তাৰ প্ৰত্যেকটো স্পেচিফিক এনজাইম আছে, বা তেনেকৈ চিমিলাৰলি ভাইচ ভাৰ্চা যদি কওঁ, প্ৰত্যেকটো এনজাইমৰ কাৰণে তাৰ স্পেচিফিক ছাবষ্ট্ৰেট থাকিব। য়েছ, নাও এটা কেনেকৈ এচিভ কৰে ছাবষ্ট্ৰেট স্পেচিফিচিটিটো? একেই আহে বস্তু, দেখিছেনে? লক এণ্ড কি মডেল দি ছাবষ্ট্ৰেট স্পেচিফিচিটি এচিভ কৰিব। কিয়? এনজাইম স্পেচিফিক এক্টিভ ছাইট ডেট মেচেছ দ্য ছাবষ্ট্ৰেট লাইক এ কি ফিটিং এ লক। একেই বস্তু এক্সপ্লেইন কৰি আছে, দেখিছেনে? ইনডিউচ ফিট মডেল কেনেকৈ ছাবষ্ট্ৰেটটোৱে স্পেচিফিক হ'ব? বিকজ দ্য এক্টিভ ছাইট এডজাষ্ট
shape slightly to enhance enzyme substrate binding. Chemical complementarity, the active site's chemical properties complements the substrate enabling precise binding. Non-covalent interaction, eki bostu, specificity is driven by hydrogen ionic bond and other weak interactions. Active site geometry, active site or geometry to hey substrate to logot specific about etia e precisely bind koribo. So precise 3D alignment ensures proper substrate orientation and efficient catalysis. Idea to bujila. Our types of substrate specificity under ami tinta type pao, eta hol absolute, eta hol group specificity or broad specificity. Absolute mane ki যে এটা সাবস্ট্রেট works on only one substrate, এটা এনজাইমে এটা সাবস্ট্রেটৰ লগত হে সদায় কাম কৰিব, one enzyme one substrate, এটো হল absolute. Group মানে কি works on molecule with specific functional group. So এটা enzyme, for example this is an enzyme, যদি এটা এনজাইমৰ এতিয়া মই এটো সাবস্ট্রেট স্পেসিফিক গ্ৰুপৰ কথা পাতি আছো যে এটা এনজাইমে যদি সিমিলার টাইপ অফ ফাংশনাল গ্ৰুপ আছে মানে ekita substrate for example functional group bilak hexokinase ase functional group to e bind koribo ke pare to etu eta specificity hol na but eta group ot kaam kori ase gute kini gute to enzyme hone so etu group specific broad specificity mane ki can act on similar type of molecules মানে similar hobo laibo kintu for example ami lipid to kotha pati asu lipid molecule belag type of lipid molecule hobo pare so ei lipid molecule bilakor act koribo porake amar specific type of enzyme ase jeneke lipase so lipase jodi hoy etue eta broad lipid molecular number upor kaam koribo pare jeneke moi ko protease etu eta specific e hoy etu eta specific protease ketiao carbohydrate logot kaam koribo nore e proteins bilakor logote kaam koribo but different types of proteins or e act koribo to yat ki hoise eta broad range cover kori ase so etu broad specificity hokol buisane jeneke lipid ahila ahi gol current for example lipid molecular lipid eta lipid e keteo protein opor kaam koribo nore ba nucleic acid opor kaam koribo na lipase bilake keneke ehata opor kaam koribo nalage but lipase ki opor kaam koribo eta class of lipids belag lipids molecule opor kaam koribo to etu eta specific e hol but etu eta broad specificity okay absolute mane ki one enzyme one substrate ekta absolute group mane ki similar type of enzyme or substrate bilakor jodi functional group bilak eke hoy thake hebilako opor kaam koribo etu lipid eta belag molecule hobo pare belag type of molecule hobo kintu heto functional group bilak same so he enzyme bilake functional group kita eke dekhi pelai heto opor kaam koribo pare hetu hol group specificity broad specificity mane ki jeneke protease eta broad spectrum of proteins opor kaam koribo pare ekeloge jeneke mako nuclease ki koribo pare bohuto egalu dna ba rna tar upor act koribo pare so etu hol substrate specificity types so this was all about the video today I hope tumalkor active site to mojake clear hoise features of active site aru substrate specificity to logote clear gorila concept duta jehetu relate asile ekeloge ma clear korilu we will take the next class on mechanism of enzyme action bhalke video bila follow koriba tumalkor enzyme to ekdom chutki level ot ahi jabo clear ho jabo meet you in the next class bye bye